দেউৰে দেখাত নাৰ্জাৰী আহ্বান জনাইছো, অনুৰোধ কৰিছো। অন্যথা কিন্তু আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হম। बिटिसिआव इलिगेल इनक्रुसारफोरखौ इभेक्सन खालामनांगौ, होखार हरजोबनांगौ बेबायदि मोनसे दावराव देख्रेब नार्जारी बिथां सारनि गोख्रों बिबुंथिनि बा दाबिखौ लानानै सावथाल जनगोष्ठीनिफ्राय माबादि गोख्रों फिननाय होखो भिडिअखौ आं आबुं होनो थांगासिनो दङ। जिहेतु जाय बाथ्राखौ बुङोब्ला थारै उल्था फिननाय होफिननो हालायनाय बिथांमोननियावबो गोहो दङसै। दा बेफोरो मा जोंनि दुरबलतानि थाखाय नामा? बे मोनसे सोंथि। आं भिडिअखौ आबुं होनो थांगासिनो दङ। बेनि गेजेरावहाय फैबाय थानाय 4 तारिख मेआ फैगासिनो दङ। जिहेतु विधानसभा इलेक्शननि जे रिजाल्ट गोबां एग्जिट पल दिहुनलायनायनि बेलायाव गुबै फिथाइया फैनो थांगासिनो दङ। सोरनिया माबादि मिलायगोन, सोरनि गाव गावनि पार्टिखौ मोजां मोननानै बेसेबां सिटाव देरहाहोदोंमोन ना, बेफोरखौ गुबै रिजाल्टखौ मोननो थांगासिनो दङ। बारा गोबाव गैथारलिया। दा बेनि गेजेराव जों जेसेबांखि सोरबा एग्जिट पल आगे पिसे एकदमबारे जाथारै दिहुनदोंब्लाबो 4 तारिख मेआवसो जोङो आबुं एन्सार माने जि रिजाल्टखौ मोननो थांगासिनो दं। थेवब्ला जों नैबे भिडिअखौ जोबजासिम नायलांदिनि दावराव देख्रेब नार्जारी बिथां सारनि सायाव माबायदि बाथ्रा बुंखो। देउरा देखाब নাৰ্জাৰীয়ে দেউৰে দেখাত নাৰ্জাৰীয়ে যি এটা সংবাদ মাধ্যমত আৰু তেওঁ ডিচিকো অভিযোগ কৰিছে, বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰ মহোদয়কো মেমৰেণ্ডম প্ৰদান কৰিছে যে উক্ত ঘটনাৰ লগত মাওবাদী বা নক্সালবাদী জড়িত থকাৰ কাৰণে তেনেকুৱা হৈছে বুলি তেওঁ কৈছে। তেখেতৰ সেই বাক্যটোক আমি ধিক্কাৰ জনাইছো, নিন্দা কৰিছো। সেইটো কোনোপধ্যে হ'ব নোৱাৰে। উক্ত ঘটনাৰ মূল বিষয়টো আপোনালোকে নিশ্চয় জানে কিয় হৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টে কিছুমান ইনক্ৰোচ কৰা মানুহসকলক তেওঁলোকৰ অফিচলৈ লৈ অনাৰ পিছত তেওঁলোকৰ মহিলাসকলে যেতিয়া তেওঁলোকক চাবলৈ আহিছিল, সেই মহিলাসকলৰ ওপৰত তেওঁলোকৰ অভিযোগ কৰা মতে যি বৰ্বৰতা ব্যৱহাৰ কৰা হ'ল, অপব্যৱহাৰ কৰা হ'ল, অপমান কৰা হ'ল, এই খবৰটো ৰাতিৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ কাৰণে ওচৰ পাজৰ ৰাইজ ওলাই আহি তাক প্ৰতিবাদ কৰাৰ সময়ত প্ৰতিবাদটো অগণতান্ত্ৰিক ফালে গুচি যোৱাৰ ফলত সেই ঘটনাটো হৈছে। ইয়াৰ কাৰণে আমি তেখেতক আহ্বান জনাইছো যে পুনৰবাৰ এনেকুৱা যাতে আদিবাসীসকলক, সাঁওতাল জনগোষ্ঠীসকলক টাৰ্গেট কৰি পেলাই এনেকুৱা বাক্য বা এনেকুৱা কোৱাটো বন্ধ কৰক। যদি আপোনাৰ লগত তথ্য আছে, এই তথ্য সহকাৰে প্ৰশাসনক দিয়ক আৰু কোনবিলাক মাওবাদী বা নক্সালবাদীৰ লগত জড়িত আছে চিনাক্ত কৰক। অন্যথা এনেকুৱা ধৰণৰ কথা পুনৰাই কিন্তু আপুনি নকব। আৰু এই ব্যক্তিয়ে বাৰম্বাৰ আদিবাসী সাঁওতাল জনগোষ্ঠীসকলক প্ৰব্ৰজনকাৰী হিচাপে তেওঁ ক'ব বিচাৰে। তেখেতক ভাৰতৰ বুৰঞ্জী তথা অসমৰ ইতিহাস ভালকে পঢ়িবলৈ আমি আহ্বান জনাইছো, অনুৰোধ জনাইছো। আমি জানো যোৱা 5 বছৰত যি বিটিআৰ গভৰ্ণমেণ্ট আছিলে, সেই বিটিআৰ গভৰ্ণমেণ্টৰ যিটো ভিজন ডকুমেণ্ট এটা বনোৱা হৈছিলে, তাত 26টাকৈ জনগোষ্ঠী এই বিটিচি অঞ্চলৰে হয়, অসমৰে হয় বা ভাৰতৰে হয়। তেতিয়াহ'লে কোন যুক্তিত তেখেতে ক'ব খুজিছে যে এই আদিবাসী সাঁওতাল জনগোষ্ঠীটো প্ৰব্ৰজনকাৰী বুলি? ইয়াৰ কাৰণে তেখেতক পুনৰাই এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান নকৰিবলৈ আমি আহ্বান জনাইছো, অনুৰোধ কৰিছো। অন্যথা কিন্তু আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমি হুঁকিয়াই দিছো আদিবাসী চেঙেল অভিযানৰ হৈ।